আজি আমার সাংবাদিক বন্ধুসকল অহাৰ কাৰণে আমি ধন্যবাদ যাচিছোঁ। তো আজি আমাৰ প্ৰেছ মিটটো হ'ল যে আমি আমাৰ যোৱা 2025 চনত 20 জুন তাৰিখে যি আমাৰ BTC অঞ্চলৰ LP আৰু UPৰ মানে বিজ্ঞাপন ওলাইছিল, তো সেই বিজ্ঞাপন অনুসৰি আমি LP আৰু UPৰ বিজ্ঞাপনৰ বাবে আমাৰ যি নিয়ম মাফিক আমাৰ চৰকাৰে যি আমাক নিয়ম মাফিক যোগ্যতা ভিত্তিক এপ্লাই কৰিবলৈ দিছিল, তো সেই ভিত্তিক আমি এপ্লাই কৰিছিলোঁ। তো এপ্লাই কৰাৰ পিছত আমি কেইদিনমান ৰখাৰ পিছত আমাৰ নিৰ্দিষ্ট সময়ত আমাৰ ডকুমেণ্ট যি ভেৰিফিকেশ্যনৰ কাৰ্যসূচী আছিল, ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰ্যসূচীও হৈ গৈছিল। তো তাৰপিছত আমি অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ যে আমি মেৰিট লিষ্টখন আমি অতি সোনকালে পাম। কিন্তু তাৰ মাজতে আমাৰ দুখৰ বিষয় যে আমাৰ BTCৰ যি পৰিষদীয় নিৰ্বাচন আছিল, এই পৰিষদীয় নিৰ্বাচন অহাৰ কাৰণে আমাৰ মেৰিট লিষ্টটো আমি সেই সময়ত পোৱা নাছিলোঁ। তো সেই অনুসৰি আমি ভাবিছিলোঁ যে BTCৰ পৰিষদীয় নিৰ্বাচন হোৱাৰ পিছত যি নতুন চৰকাৰ আহিব, সেই নতুন চৰকাৰক আমাৰ যি সমস্যাখিনি ভালদৰে চাব, আৰু সেই মনত আমিও বহুত আশাৰে বাট চাই আছিলোঁ। তো সেই কথামতে আমাৰ BTC পৰিষদীয় নিৰ্বাচন হোৱাৰ পিছত ফলাফল হোৱাৰ পিছত আমাৰ যি BTCত আমাৰ নতুন চৰকাৰ গঠন হ'ল, সেই নতুন চৰকাৰে আমাৰ যি শিক্ষা বিভাগৰ দায়িত্বত থকা আমাৰ মাননীয় ৰবিৰাম ছাৰ ডাঙৰীয়া, তাৰ মুখেৰে আমি শুনা পাইছিলোঁ, বহুতো আমি প্ৰেছ মিটত বা কোনোবা মেল মিটিঙত আমি শুনা পাইছিলোঁ যে আমাৰ ডিচেম্বৰ মাহত দি আছে বা জানুৱাৰী মাহত আমাৰ এই BTCৰ LP UPৰ মেৰিট লিষ্টটো দি আছে। তো তেনেকৈ কৈ থাকোঁতে এদিন হঠাৎ আমি গম নোপোৱাকৈ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এখন নটিফিকেশ্যন পাইছিলোঁ যে আমাৰ আগৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন আছিল, এই ডকুমেণ্ট ভেৰিফিকেশ্যনটো মানে সিহঁতৰ কাৰণে সন্তুষ্ট হোৱা নাছিল। তাৰ কাৰণে আমাক পুনৰাই আকৌ আমাক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবৰ কাৰণে নটিচ দিছিল। তো সেই অনুসৰি আমি ভাবিছিলোঁ নিশ্চয় কিবা আমাৰ আগৰ মানে চৰকাৰৰ কিবা এটা মানে ত্ৰুটি আছিল, সেইকাৰণে আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব দিছিল। তো আমিও সকলোৱে আমাৰ চৰকাৰৰ লগত থিয় হৈ আমিও ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলোঁ। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত সেই সময়ত আমি আৰু অধীৰ আৰু দুগুণ বিশ্বাসেৰে আমি বাট চাই আছিলোঁ, বা আমি আশা কৰিছিলোঁ যে এতিয়া আৰু পলম নহ'ব আমাৰ মেৰিট লিষ্টটো আৰু আমাৰ নিযুক্তি পত্ৰ পোৱাৰ ক্ষেত্ৰত। কিন্তু তেনে ক্ষেত্ৰত দুবাৰকৈ ভেৰিফিকেশ্যন হোৱাৰ পিছতো আমাৰ মেৰিট লিষ্টটো আমি পোৱা নাই। সেই অনুসৰি আমি বিগত মানে কেইবাদিন ধৰি সেই সময়ত আমাৰ যি ৰবিৰাম ছাৰ বা আমাৰ শিক্ষা সঞ্চালক তাক আমি লগ ধৰি আমাৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাম বা আমাৰ নিযুক্তি পত্ৰ কেতিয়া প্ৰকাশ পাম, সেই বিষয়ে আমি যেতিয়াই কথা পাতিছিলোঁ, সিহঁতৰ কথা এটাই আছিল যে আমি দিম, আপোনালোকে অলপমান ধৈৰ্য ধৰক। তেনেকৈ ধৈৰ্য ধৰি আমাৰ যি অসমৰ বিধানসভা নিৰ্বাচন আছিল, বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হৈছিল। তো অধিসূচনা জাৰি হোৱাত আমি জানো যে তেনে সময়ত আমাৰ বিভাগীয় কাম কাজ একো নহয়, আৰু নতুনকৈ আমি নিযুক্তি পত্ৰ পোৱাৰ ক্ষেত্ৰত এইটো মানে অধিসূচনাৰ মানে বিৰোধী হয় এইটো। তো ঠিক তেনেদৰে আমিও মানে নিৰ্বাচন অধিসূচনা জাৰি হোৱাৰ পিছত আমি ইলেকশ্যন শেষ হোৱাৰ পিছত যেতিয়ালৈকে আমাৰ অধিসূচনা জাৰি হোৱা নাই, কিন্তু অধিসূচনাৰ সময়খিনিতে আমি এটা কথা আমি পৰিলক্ষিত হৈছে যে সেই সময়তে আমাৰ নিউজ কেণ্ডিডেটবিলাক যিবিলাক আছে, সিহঁতে যি মানে 2024 চনত যি সিহঁতক মানে এপ্লাই কৰিবলৈ দিয়া নাছিল, তো সেই ক্ষেত্ৰত সিহঁতে এটা মানে কি কৰিছিল আমি নাজানো, বা সিহঁতেও এইটো যোগ্য আছিল, এইবিলাক ক্ষেত্ৰত মানে সিহঁতক 56 কেণ্ডিডেটক সিহঁতক নিযুক্তি দিছিল। তেনে ক্ষেত্ৰত আমি আকৌ আৰু বেছি আমি হতাশ হৈছিলোঁ যে যদি MCC জাৰি থকা সময়ত যদি সিহঁতকো দিব পাৰে, তেনেহ'লে নিশ্চয় আমাকো দিব পাৰে। তো তথাপি আমি একো মানে পৰিৱেশটো আমি একো বেয়া নকৰি আমি একেহাৰে মানে বাট চাই আছিলোঁ যে নিশ্চয় আমাৰ বিধানসভা ইলেকশ্যনটো শেষ হোৱাৰ পিছত আমাৰ মেৰিট লিষ্টটো দিব। তো এতিয়া কথা হ'ল যে আমাৰ বিধানসভা নিৰ্বাচনো শেষ হ'ল, আমাৰ চৰকাৰো গঠন হ'ল, চৰকাৰ গঠন হোৱাৰ আজি প্ৰায় 1 মাহ হৈ গ'ল। তো আজিলৈকে আমাৰ বিভাগীয় তৰফৰ পৰা আমি জাননী পোৱা নাই যে আমি কেতিয়া মেৰিট লিষ্টটো পাম, কেতিয়া আমি নিযুক্তি পত্ৰ পাম। তো আমি এই ক্ষেত্ৰত আমি হতাশ হৈছোঁ যে কি ক্ষেত্ৰত কিহৰ বাবে আমাৰ মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই এতিয়াও। যদি মানে বিভাগীয় কিছুমান যদি অসুবিধা থাকে, তেনেহ'লে আমাক বিভাগৰ পৰা যদি আমাক জনাই দিলেহেঁতেন জাননী হিচাপে, তেতিয়া আমিও সুখী হ'লোহেঁতেন। যদি কিবা অসুবিধা আছে তেনেহ'লে এই অসুবিধাৰ বিৰুদ্ধে গৈ আমাৰ মেৰিট লিষ্টটো নিবিচাৰোঁ। আৰু এটা কথা আমি ইয়াৰ মাজতে এটা পৰিলক্ষিত হৈছে, আমাৰ BTC অঞ্চলত প্ৰায়বোৰ স্কুলত এতিয়া মানে কিছুমান স্কুলত আমাৰ ছিংগল টিচাৰ বা কিছুমান স্কুলত একেবাৰে শিক্ষক নোহোৱাকৈ বিদ্যালয়বিলাক চলি আছে। তো তেনে ক্ষেত্ৰত যদি আমাৰ পদো আমাৰ আছে,
আৰু আমাৰ অলৰেডি আমাৰ সকলো কাম শেষ হৈ যোৱা আমি আমাৰ ৰবিৰাম ছাৰৰ মুখেৰে শুনা 984 পোষ্ট আমাৰ অলৰেডি ৰেডি হৈ আছে। তেনে ক্ষেত্ৰত যদি আমাৰ এই পদবিলাক যদি মুকলি কৰি দিয়ে তেনেহ'লে আমাৰ BTCৰ যি এটা মানে শিক্ষাৰ যি এটা বেয়া প্ৰভাৱ পৰি আছে এই সময়ত, তেনেক্ষেত্ৰত এই আমি যিবিলাক পাম টিচাৰবিলাক এইবিলাক যদি এই স্কুলবিলাকত গৈ এটা মানে আমি নিশ্চয় আমাৰ শিক্ষাৰ ক্ষেত্ৰত এটা ভাল এটা অৱদান দিব পাৰিম। আৰু যি কি নহওক আমি বৰ্তমান এটা কথাই ক'ব বিচাৰোঁ যে যদি আমাৰ যেনেকৈ যাৰ কাৰণেই অসুবিধা নহওক কিয়, কিন্তু বৰ্তমান ভুগি আছে আমাৰ এই যিবিলাকৰ আমাৰ ছিংগল টিচাৰ আছে, এই ছিংগল টিচাৰবিলাকৰ কোন মানে শিক্ষাৰ্থীসকল, তো আমি ক'বলৈ যাওঁতে সিহঁতৰ একো দোষ নাই। সিহঁতেতো নিৰ্দিষ্ট সময়ত বা নিৰ্দিষ্ট সময় অনুসাৰে সিহঁতে পাঠ্যক্ৰম পাব লাগিছিল, কিন্তু বহুত বিদ্যালয়ত আমি শুনা পাইছোঁ যে এনেকুৱা পাঠ্যক্ৰম মানে ছিংগল টিচাৰ হোৱাৰ কাৰণে বহুতো অসুবিধা হয়। তো আমি আজিৰ প্ৰেছ মিটটোৰ যোগেদি আমাৰ BTC চৰকাৰক, আমাৰ EM মহোদয় ৰবিৰাম ছাৰ আৰু শিক্ষা সঞ্চালক ডাইৰেক্টৰ মহোদয়ক আমি আৰু আমাৰ চিফ ছাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ যে আপোনালোকে অতি সোনকালে আমাৰ সকলো কামখিনি শেষ কৰি আমাক মেৰিট লিষ্ট প্ৰদান কৰি নিযুক্তি পত্ৰ প্ৰদান কৰক, এইখিনি আমি দাবী। এনে ক্ষেত্ৰত বিশেষকৈ এতিয়ালৈকে আমি তেনেকুৱা এটা ভাবা নাই, কিন্তু আমি যিটো আমাৰ চৰকাৰৰ আইন, এই আইন হিচাপে আমি যাব বিচাৰোঁ। তো যদি আমাৰ আৰু আমি দেখোঁ যে আৰু লেহেমীয়া গতিত কাম কাজ কৰি আছে, তেনে ক্ষেত্ৰত আমি RTI ফাইল কৰিম বুলি এখন ভাবিছোঁ, যে RTI যোগেদি আমি নিশ্চয় গম পাম যে কি পৰিস্থিতিত কিহৰ বাবে আজি মানে আমাৰ মানে মেৰিট লিষ্টটো দিয়া নাই। এইটো আৰু পলম কৰে তেতিয়াহ'লে আমাৰ এই BTC অঞ্চলৰ যিমানবোৰ স্কুল আছে, আমি শুনামতে কিছুমান স্কুলত এজন শিক্ষক আৰু কিছুমান স্কুলত 0 শিক্ষকো আছে। তেনেহ'লে নিযুক্তি প্ৰক্ৰিয়া যিমানেই পিছ পৰি থাকিব সিমানেই কি হ'ব, আমাৰ এই কণ শিশুবিলাক যিবিলাক অবুজ সেইবিলাকৰ ওপৰত প্ৰভাৱ পৰিব। তো গতিকে আমি হাগ্ৰামা ছাৰক অনুৰোধ জনাওঁ যাতে সোনকালে নিযুক্তি পত্ৰ দিয়ে।